সেবা বোর্ডে 2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ পৰীক্ষাৰ দিন ঘোষণা কৰিছে। যদি আপুনি 2021 চনত মেট্ৰিক পৰীক্ষা দিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'ৰ এটা পইণ্টও মিছ নকৰিব, কাৰণ এই ভিডিঅ'ত জানিব পাৰিব 2021 চনত মেট্ৰিক পৰীক্ষা কেতিয়া হ'ব, লগতে মেট্ৰিক পৰীক্ষাৰ আগতে ছাত্ৰ ছাত্ৰীয়ে কি কৰিব লাগিব এই ভিডিঅ'ত জনাই দিয়া হ'ব। যদি আপুনি 2021 চনত সেবা বোৰ্ডৰ অধীনত মেট্ৰিক পৰীক্ষা দিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। এতিয়া মই ইম্পৰ্টেণ্ট পইণ্টখিনি জনাম। ইয়াতে চাই লওক, ইয়াত কৈছে যে 2021 চনৰ মেট্ৰিক পৰীক্ষা হ'ব, হাইস্কুল আৰু হাই মাদ্ৰাছাৰ মেট্ৰিক পৰীক্ষা হ'ব। মাৰ্চ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা, মানে মাৰ্চ মাহৰ ফাৰ্ষ্ট উইকত মেট্ৰিক পৰীক্ষা হ'ব। তাৰপিছত ইয়াতে কৈছে যে পৰীক্ষাৰ আগতে ছাত্ৰ ছাত্ৰী কাম কৰিব লাগিব। ইয়াতে চাই লওক, কৈছে যে ছাত্ৰ ছাত্ৰী অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব। অনলাইন ফৰ্ম ফিল আপ আৰম্ভ হ'ব নৱেম্বৰ মাহৰ 2 তাৰিখৰ পৰা নৱেম্বৰ মাহৰ 23 তাৰিখলৈকে অনলাইন যোগে ছাত্ৰ ছাত্ৰী ফৰ্ম ফিল আপ কৰিব লাগিব। তাৰপিছত 2021 চনৰ মাৰ্চ মাহৰ ফাৰ্ষ্ট উইকত মেট্ৰিক পৰীক্ষা দিব পাৰিব। তাৰপিছত ইয়াতে কৈছে ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে যে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা হাইস্কুল আৰু হাই মাদ্ৰাছাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াতে কৈছে যে প্ৰট'কল আছে, যিটো ক'ভিড প্ৰট'কল আছে, সেই প্ৰট'কলৰ সকলো নীতি নিয়ম মানি চলি তাৰপিছত মাৰ্চ মাহৰ প্ৰথম সপ্তাহত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব। যদি আৰু কিবা নতুন আপডেট আহে আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে অতি সোনকালে জনাই দিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।